বোপাই, মোক বৃদ্ধাশ্ৰমত এৰি থৈ আহা। মোক বোৱাৰীয়ে মাৰপিট কৰে। মই যেতিয়াই কৰ্মস্থলীৰ পৰা উভতি আহিছিলোঁ, মায়ে কান্দিবলৈ আৰম্ভ কৰিছিল। মোৰ পত্নীক সুধিলে কয় যে তোমাৰ মায়ে অভিনয় কৰিছে, তোমাৰ মা পাগল। এতিয়া পত্নীয়ে মই অহাৰ আগতেই মাক কোঠাত বন্ধ কৰি ৰাখিছিল। ময়ো ঘৰখনত শান্তি বিচৰাৰ বাবে একো কোৱা নাছিলোঁ। মাক যদি মই বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিলোহেঁতেন তেন্তে মোৰ বদনাম হ'লহেঁতেন। কিছুদিন পিছত পত্নীয়ে ক'লে যে তোমাৰ মা ঘৰৰ পৰা পলাই গৈছে। খঙতে মাক বিচাৰি উলিয়ালো যদিও ভোক পিয়াহত ভুগি থকা মায়ে জাবৰৰ মাজৰ পৰা শুকান ৰুটি বুটলি থকা দেখি মই যেন শিলৰ মূৰ্তিলৈ পৰিণত হ'লোঁ। ৰাতিপুৱাই অফিচলৈ যাবলৈ সাজু হৈ আছিলোঁ। আগলৈ চোৱাৰ লগে লগে দেখিলোঁ মা লাহে লাহে মোৰ ফালে আগবাঢ়িছে। মই নিজকে ব্যস্ত যেন দেখুৱাবলৈ ধৰিলোঁ। মই জানিছিলোঁ যে তেওঁ মোৰ ওচৰলৈ আহি মাত্ৰ এটা কথাত কান্দিব। খৰধৰকৈ অফিচৰ বেগটো আৰু টিফিনটো তুলি লৈ সাজু হৈ পত্নীক গুড বাই বুলি হাঁহি হাঁহি মাৰ ফালে চাই বাহিৰলৈ ওলাই আহিলোঁ। মই সদায় তেনেকুৱাই কৰিছিলোঁ। মায়ে যেতিয়াই মোৰ লগত কথা পাতিবলৈ আহিছিল, মই নিজকে ব্যস্ত কৰি লগে লগেই ঘৰৰ পৰা ওলাই আহিছিলোঁ। মায়ে মোক কি ক'ব বিচাৰে মই জানিছিলোঁ, কিন্তু মই তেওঁক আওকাণ কৰিলোঁ। আজি নাজানো কিয় মোৰ বুকুখনে অস্থিৰ অনুভৱ কৰি জোৰেৰে ধপধপাই আছিল, কিন্তু বহু চেষ্টা কৰিও নিজৰ হৃদয়খনক আওকাণ কৰি অফিচত পোৱাৰ পিছত নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ। দুপৰীয়া 2 বজাত মোৰ পত্নীৰ পৰা বাৰে বাৰে ফোন আহি থাকিল, কিন্তু মই সেইবোৰক আওকাণ কৰিলোঁ। তাই মোক কি ক'ব বিচাৰে মই জানিছিলোঁ। মা আৰু পত্নীৰ মাজত মিল নাছিল। নিশ্চয় তেওঁলোকৰ কাজিয়া হৈছে, গতিকে ফোনটো লোৱাটো উপযুক্ত বুলি নাভাবিলোঁ। সন্ধিয়া ভাগৰুৱা হৈ ঘৰ পাওঁতে মোৰ পত্নীয়ে মোক দেখি চিঞৰি উঠিল, তুমি মোৰ ফোনটো কিয় তুলি লোৱা নাই? তুমি ফোনটো তুলি লোৱাহেঁতেন আজি এই সমস্যা আমাৰ ওপৰত নপৰিলেহেঁতেন। মই আচৰিত হৈ পৰিলোঁ। বেগটো এফালে ৰাখি তাইক সুধিলোঁ, কি কৈছা? একো বুজিব পৰা নাই। অফিচত আজি বছে মোক গালি পৰাৰ বাবে মই বৰ চিন্তিত হৈ পৰিছিলোঁ। মই অনুভৱ কৰি আছিলোঁ যে আজি মোৰ বাবে বহুত বেয়া দিন বুলি প্ৰমাণিত হৈছে, কাৰণ মোৰ কোনো কামেই সঠিকভাৱে হোৱা নাছিল। এইকাৰণে মোৰ পত্নীৰ কথা শুনিবলৈ মোৰ একেবাৰেই মন নাছিল। মই খৰধৰকৈ ক'লোঁ, কি হৈছে? কি ক'ব বিচাৰিছা? তাই খঙেৰে মোৰ কাষত বহি ক'লে, তুমি যদি ফোনটো তুলি ল'লাহেঁতেন তেন্তে এই পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। মই তাইক সুধিলোঁ, তেন্তে কোৱা কি হৈছে? তেতিয়া তাই ক'লে, তোমাৰ মা ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈছে আৰু মই তাইক বিচাৰি উলিয়াবলৈ চিন্তাত পৰিছোঁ। এতিয়া মই গোটেই দিনটো এই কামত কটাম নেকি? মই যদি তোমাৰ মাৰ পিছে পিছে দৌৰি থাকোঁ আৰু তাই এনেকুৱা কাম কৰি থাকে তেন্তে কি হ'ব? ঘৰখন চাব লাগেনে তোমাৰ মাক চাব লাগে? মাক বুজাব লাগে? মই ক'লোঁ, মা ক'ত? তেওঁ পালানে? তাই ক'লে, নাই, মই পোৱা নাই, সেইবাবেই তোমাক ফোন কৰিলোঁ। এতিয়া তুমি জানা আৰু তোমাৰ মায়ে জানে। যিয়েই নহওক, তেওঁৰ লগত মোৰ বিশেষ সম্পৰ্ক নাই। তেওঁ তোমাৰ মা, তুমি যি কৰা তাকেই কৰা। মোৰ জীৱনটো শান্তি নোহোৱা হৈ গৈছে। মোৰ পত্নীয়ে কি কৈ থাকিল নাজানো, কিন্তু মোৰ ভৰি দুখন কঁপিবলৈ ধৰিলে, কাৰণ তাই কোৱা কথাবোৰ শুনি মই বুজিলোঁ আজি দিনটো কিয় ইমান বেয়াকৈ চলি আছে। মই কান্দিবলৈ ধৰিলোঁ। তাৰপিছত উঠি মাক বিচাৰি ওলাই আহিলোঁ। ৰাতি হোৱাৰ লগে লগে মাক ক'তো বিচাৰি নাপালোঁ। মই বিচাৰি থাকোঁতে বন্ধু এজনকো লগত লৈ গ'লোঁ। সি মোক সান্তনা দি ক'লে, চোৱা, তোমাৰ মা নিশ্চয় ইয়াত ক'ৰবাত আছে। তেওঁ বহু দূৰলৈ যাব নোৱাৰে। তেওঁ বুঢ়া হৈছে, কিন্তু কিবা অজান ভয়ত মোৰ হৃদয়খন কিয় ভয় খাইছিল নাজানো। আমি আমাৰ ঘৰৰ ওচৰৰ জাবৰৰ থোপা এটাৰ ওচৰত বহিলোঁ। ৰাতি আন্ধাৰ আছিল। মই গভীৰ দুখত আছিলোঁ। বন্ধুৱে বাৰে বাৰে মোক সান্তনা দি আছিল। কাক কি কওঁ? মই যদি আৰম্ভণিৰে পৰা মাৰ খবৰ ল'লোহেঁতেন তেন্তে আজি এই সকলোবোৰ নহ'লহেঁতেন, কিন্তু এতিয়া কাকো একো কোৱাটো অসাৰ হৈ পৰিল। বহি মই কান্দিবলৈ ধৰিলোঁ। ইফালে ৰাতিৰ আন্ধাৰত মই তেনেকুৱা অনুভৱ কৰিলোঁ জাবৰৰ দমটোৰ ওচৰতে কোনোবা এজনৰ উপস্থিতি। বন্ধুৱেও মোৰ দৃষ্টিগোচৰ কৰিলে। আমি যেতিয়া ষ্ট্ৰীট লাইটৰ পোহৰত সেই মুখখন দেখিলোঁ, মোৰ ভৰিৰ তলৰ পৰা মাটিখিনি খন্তেক সময়ৰ বাবে পিছলি গ'ল। বন্ধুৱেও মোৰ ফালে চাই ক'লে, এইজনী তোমাৰ মা কেনেকৈ হ'ব পাৰে? তোমাৰ মাক মই দেখিছোঁ। তেওঁ বৰ যত্নশীল মহিলা আছিল। এয়া তেওঁৰ অৱস্থা হ'ব নোৱাৰে। আহাচোন আৰু ক'ৰবাত বিচাৰি যাওঁ। মই তেওঁক ঘৰলৈ যাবলৈ ক'লোঁ যে মই ৰাতিপুৱাহে চেষ্টা কৰিম। ৰাতি দেৰি হৈছে।
মোৰ বন্ধুৱে আগবাঢ়ি আহিল। মোৰ কান্ধত হাত থৈ সান্তনা দি তাৰ পৰা আঁতৰি গ'ল। সি ক'লে যে মই কাইলৈ আহিম আৰু তোমাৰ লগত খুৰীক বিচাৰিম। তেওঁ মোৰ মাৰ দৰে। তেওঁ যোৱাৰ লগে লগে মই দৌৰি গৈ সেই মহিলাগৰাকীক ভালদৰে চাবলৈ ধৰিলোঁ। মই আচৰিত হৈ পৰিলোঁ যে মই যি দেখিলোঁ সেয়া বাস্তৱ নে সপোন। সপোন দেখিছোঁ নে নাই চাবলৈ বহুবাৰ নিজকে চিকুটিছিলোঁ, কিন্তু যি দেখি আছিলোঁ সেয়া আছিল বাস্তৱ। আৰু এনেকুৱাই আছিল ভয়ংকৰ সত্য। চকুৰে যি দেখিলোঁ সেই দৃশ্যই মোৰ ভৰিৰ তলৰ মাটি আঁতৰাই পেলালে আৰু মই অনুভৱ কৰিলোঁ যে এতিয়া মই আৰু উশাহ ল'বও নোৱাৰিম। এনে প্ৰলয় মোৰ ওপৰত পৰিছে। বহি মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। এই সময়ছোৱাত সেই মহিলাগৰাকীৰ চকু মোৰ ওপৰত পৰিল। তাৰপিছত যিয়েই নহওক কি হৈছে বৰ্ণনা কৰাটো কঠিন। মই লাজৰ গভীৰতাত ডুব যাবলৈ ধৰিলোঁ আৰু সেই সকলোবোৰ মুহূৰ্তৰ কথা ভাবিবলৈ ধৰিলোঁ, যেতিয়া মায়ে মোৰ বাবে তেওঁৰ সকলো ত্যাগ কৰিছিল। মই কেনেকুৱা ল'ৰা আছিলোঁ। মই নিজকে তিৰস্কাৰ কৰোঁ অতীতলৈ ঘূৰি গ'লোঁ। যাৰ বেদনাদায়ক কাহিনীয়ে মোক আজি নিজকে ঘৃণা কৰিবলৈ বাধ্য কৰালে। মোৰ নাম সমীৰ। মই মোৰ মা দেউতাৰ একমাত্ৰ ল'ৰা। জ্ঞান হোৱাৰ পিছৰে পৰাই মই কেৱল মাক পাইছোঁ। মায়ে মোক আৰম্ভণিৰ পৰা শিকাইছিল যে ল'ৰা, তোমাৰ দেউতা চাকৰিৰ বাবে বিদেশত থাকে। আৰু এই প্ৰক্ৰিয়াটো বিয়াৰ পিছতহে আৰম্ভ হৈছিল। মা আইতাৰ লগত থাকিছিল আৰু মোৰ এজন খুৰা আছিল, যিজনৰ বিয়া হোৱা নাছিল, যাৰ কামৰ লগত কোনো সম্পৰ্কই নাছিল। তেওঁ মোৰ মাক বাৰে বাৰে হাৰাশাস্তি কৰিছিল যে দেউতাই ভায়েকলৈ টকা পঠাব বুলি ক'বলৈ। আইতাইও মাক বহুত হাৰাশাস্তি কৰিছিল, কিন্তু মা ধৈৰ্য্যৰে তাত আছিল, কাৰণ মাৰ আন কোনো সহায় নাছিল। মাও আছিল মাক দেউতাকৰ একমাত্ৰ সন্তান, আৰু কিন্তু সৰুতেই তেওঁৰো মাক দেউতাকক হেৰুৱাব লগা হৈছিল আৰু মায়ে বহুত কষ্টৰ মাজেৰে পাৰ হৈছিল। আৰু খুৰাকে মাৰ যত্ন লৈছিল আৰু সেইবাবেই সোনকালেই বিয়া দিছিল। দেউতা আছিল এজন বৰ ধুনীয়া মানুহ, বন্ধুত্বপূৰ্ণ আৰু অতি যত্নশীল। কিন্তু আইতাই দেখিলে যে মা স্বভাৱতে অলপ কঠোৰ, গতিকে ইচ্ছাকৃতভাৱে লগে লগে এটা সিদ্ধান্ত ল'লে, এজন চিনাকি মানুহৰ জৰিয়তে দেউতাৰ বাবে বহিৰাজ্যত এটা চাকৰিৰ ব্যৱস্থা কৰা। কাৰণ আইতাই এই সত্যটো বুজি পাইছিল যে খুৰা অকৰ্মী, আৰু ডাঙৰ ল'ৰাটোও যদি পত্নীৰ নিয়ন্ত্ৰণত থাকে তেন্তে এই ঘৰত আইতাই দিয়া আদেশ কোনেও মানি নচলে। অৰ্থাৎ আইতাই স্বাধীনতা হেৰুৱাবলৈ বৰ ভয় কৰিছিল। এই কাৰণেই বিয়াৰ 5 মাহৰ পাছত আইতাই মোৰ দেউতাক বিদেশৰ চাকৰি কৰিবলৈ পঠিয়াই দিয়ে। মায়ে বহুত কান্দিলে, অনুৰোধ কৰিলে, দেউতাৰ ওচৰত ক্ষমা খুজিলে আৰু ক'লে যে যদি তেওঁ কিবা ভুল কৰিলে তেন্তে ক্ষমা কৰিব, কিন্তু আইতা আৰু খুৰাৰ দয়াত এনেকৈ এৰি নাযাব। কাৰণ আইতাৰ মনত প্ৰথম দিনাৰ পৰাই মাৰ প্ৰতি ঘৃণাৰ ভাৱৰ আশ্ৰয় লৈছিল। মায়ে মোৰ শৈশৱত এই গোটেই কাহিনীটো মোক কৈছিল। তেওঁৰ উদ্দেশ্য আছিল যে সম্পৰ্কবোৰ স্বাৰ্থপৰ কামত ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ জৰিয়তে তেওঁ মোক ভাল মূল্যবোধ প্ৰদান কৰিব বিচাৰিছিল। দিনবোৰ পাৰ হ'বলৈ ধৰিলে। মায়ে চকুপানী মচি মনে মনে মোৰ প্ৰতিপালন কৰিবলৈ ধৰিলে, কাৰণ মায়ে বিয়াৰ 6ষ্ঠ মাহত গৰ্ভধাৰণৰ সুখ পাইছিল। অৰ্থাৎ দেউতা বহিৰাজ্যলৈ যোৱাৰ পিছতহে মা মাক হ'বলৈ ওলাইছিল আৰু 9 মাহৰ পিছত মোৰ জন্ম হৈছিল। প্ৰথমবাৰৰ বাবে দেউতাই কামৰ পৰা ছুটী লৈ ইয়ালৈ অহাৰ কথা ভাবিলে, কিন্তু আইতাই দেউতাক ক'লে যে ইয়ালৈ অহাৰ কোনো প্ৰয়োজন নাই। সৰু ভায়েৰৰ দায়িত্ব ল'ব লাগিব আৰু তাৰ বিয়াৰ বাবে টকা জমা কৰিব লাগিব। বলদেৱ মোৰ খুৰাৰ নাম আছিল। দেউতাই মোক নেদেখেও মোক ভাল পাবলৈ ধৰিলে। তেওঁ প্ৰায়ে মালৈ চিঠি লিখিছিল, য'ত মোৰ বহু কথাই উল্লেখ আছিল। অৰ্থাৎ ল'ৰাৰ স্মৃতিবোৰক লৈ তেওঁ যন্ত্ৰণাত ভুগিছিল। কিন্তু আইতাই তেওঁক নিজৰ সন্তানক লগ কৰিবলৈ নিদিলে আৰু স্পষ্ট শব্দৰে ক'লে যে তেওঁ তাতেই থাকিব লাগিব আৰু ভায়েকৰ দায়িত্ব ল'ব লাগিব। কেতিয়াবা মায়ে বহি মোক কৈছিল, সমীৰ, তোমাৰ দেউতাৰ ভনীয়েক নাই, থাকিলে হয়তো তোমাৰ দেউতাই ইয়ালৈ ঘূৰি নাহিলহেঁতেন। এনেকুৱাই হ'ল যে আইতা হঠাতে অসুস্থ হৈ পৰিল আৰু এতিয়া আইতাই ভাবিলে যে ইয়াত দেউতাক মাতিব লাগে, কাৰণ বলদেৱ খুৰাৰ বিয়াখনো ঠিক হৈছিল। এতিয়া আইতাই অনুভৱ কৰিলে যে তেওঁ মাৰ লগত অন্যায় কৰিলে। সেই সময়ত মোৰ বয়স 6 বছৰ শেষ হৈ গ'ল। 6 বছৰ ধৰি দেউতাই মোক দেখাও নাপালে। ইফালে দেউতাই মাক ভাল খবৰটো দিলে যে তেওঁ সোনকালে ইয়ালৈ আহিব
কাৰণ তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰিব পৰাকৈ যথেষ্ট মূলধন জমা কৰি লৈছিল আৰু সেই ব্যৱসায়তো বলদেৱ খুৰাক অন্তৰ্ভুক্ত কৰিব। এইদৰেই তেওঁ পুনৰ বিদেশলৈ যোৱাৰ প্ৰয়োজন নহ'ব। মায়ে এই কথা কাকো কোৱা নাছিল, মাথো দেউতা কেতিয়া ঘূৰি আহিব বুলি সকলোৰে লগত অপেক্ষা কৰি থাকিল। ইফালে আইতা বৰ অসুস্থ হৈ পৰিল, সেয়ে দেউতা অতি সোনকালেই আহিবলৈ বাধ্য হ'ল। তেওঁ আহি মোক দেখাৰ লগে লগে কান্দিবলৈ ধৰিলে আৰু মোক সাৱটি ধৰি মৰম কৰিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, মোৰ ল'ৰাটো কেতিয়া ইমান ডাঙৰ হ'ল মই গম পোৱাই নাছিলোঁ। তেওঁ মোৰ বাবে অচিনাকি আছিল, গতিকে মই তেওঁৰ পৰা কিছু আঁতৰি আহিলোঁ। দেউতাই বহুত কষ্ট পালে যে যি ল'ৰাই তেওঁক ভাল পাব লাগিছিল সেই নিজৰ সন্তানে এতিয়া দেউতাককো চিনি নাপালে। মই সৰু আছিলোঁ, গতিকে সেই সময়ত তেওঁৰ সমস্যাটো বুজিব পৰা নাছিলোঁ, কিন্তু তেওঁৰ সেই মুখখন এতিয়াও মোৰ স্মৃতিত খোদিত হৈ আছে। যেতিয়া তেওঁ মোৰ ফালে চাই আশাবাদী চকুৰে হাঁহে আৰু মই কোনো সঁহাৰি নিদিওঁ, মাথো মাৰ লগত আঁকোৱালি লৈ বহি থাকোঁ, সেই সময়ত তেওঁৰ মুখত যি দুখ স্পষ্টকৈ দেখা গৈছিল। সেই সময়ত মই জ্ঞানী হোৱা হ'লে ভাল আছিল, মোক কোলাত লৈ ডাঙৰ কৰা হ'লে ভাল আছিল, সৰুৰে পৰাই তেওঁৰ মৰম পোৱা হ'লে ভাল আছিল, কিন্তু এতিয়া সময় পাৰ হৈ গৈছিল। সেই সময়তেই আইতাৰ মৃত্যু হয়। দেউতাই ইয়াতেই ব্যৱসায় আৰম্ভ কৰিছিল। মা সুখী হৈছিল যে এতিয়া দেউতা আমাৰ লগত চিৰদিনৰ বাবে থাকিব। দেউতা ভাৰতলৈ অহা 4 মাহ হ'ল, কিন্তু বলদেৱ খুৰাৰ অসাৱধানতা আৰু জেদী স্বভাৱৰ বাবেই ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈ থাকিল। দেউতাই যথেষ্ট কষ্ট কৰিছিল, কিন্তু খুৰাই ঘৈণীয়েকৰ বিলাসিতাত টকা খৰচ কৰি থাকিল। 6 মাহৰ ভিতৰতেই দেউতাৰ সঞ্চয় সকলো শেষ হৈ গ'ল আৰু তেওঁ সম্পূৰ্ণ খালী হাতেৰে ৰৈ গ'ল। এই কথাত দেউতাৰ বৰ দুখ লাগিল। তেওঁ বলদেৱ খুৰাক কৈছিল যে তুমি কিবা এটা কৰিব লাগিব, কাৰণ এইটো কিমান দিনলৈ চলিব। তোমাৰ পত্নীৰ খৰচ মই কিমান দিন বহন কৰি যাম। মোৰ পত্নী আৰু সন্তানো আছে। এই বিষয়ত বলদেৱ খুৰাই বহুত হুলস্থুলৰ সৃষ্টি কৰিছিল। দেউতাই আমাৰ বাবে মাটি অলপ কিনি ৰাখিছিল। তেওঁ ঘৰ নিৰ্মাণৰ কাম কৰি আছিল। ঘৰটো আধাহে নিৰ্মাণ কৰা হৈছিল যেতিয়া দেউতা গুৰুতৰভাৱে অসুস্থ হৈ পৰে। ব্যৱসায়তো তেতিয়াও লোকচান চলি আছিল। ঘৰতো খাদ্যৰ নাটনি হৈছিল। যদিও আইতাৰ কিছুমান গহনা আছিল, যিবোৰ আইতাই নিজৰ উইলত কৈছিল যে দুয়োজন ভায়েকৰ মাজত সমানে ভাগ হ'ব, কিন্তু খুৰাই সেইবোৰৰ ভাগ আমাক দিয়া নাছিল। তেওঁ গহনাবোৰ হাত কৰি দেউতাক স্পষ্টকৈ ক'লে যে সোণৰ গহনাবোৰৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। ইয়াৰ বাবে দেউতাই বহুত দুখ পাইছিল আৰু গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। এইদৰেই তেওঁ আমাক দুয়োকে এৰি নিজৰ দেশলৈ উভতি অহাৰ মাত্ৰ এবছৰৰ ভিতৰতেই শেষ নিশ্বাস ত্যাগ কৰে। এই দুখে মোৰ মাক নিমাত কৰি পেলাইছিল। আইতাই এই ঘৰটো মোৰ দেউতাৰ নামত বদলি কৰি দিছিল আৰু এইটোৱেই আছিল আইতাই ভালকৈ কৰা কাম। কিন্তু ইয়াৰো কোনো কাম নাহিল, কাৰণ খুৰাই খুব চতুৰতাৰে আৰু নিপুণতাৰে সেই ঘৰৰ নথি-পত্ৰ নিজৰ নামলৈ ট্ৰেন্সফাৰ কৰিলে আৰু আমাক এই ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ এটা ভাল সুযোগ পাইছিল। আমাৰ ঘৰটো যিটো আধা সম্পূৰ্ণ হৈছিল, টকাৰ অভাৱত শ্ৰমিকসকলেও কাম বন্ধ কৰি দিলে আৰু আমি ঘৰটো অতি কম দামত বিক্ৰী কৰিবলগীয়া হ'ল। খুৰাই আমাক স্পষ্টকৈ কৈছিল যে এতিয়া মোৰ পত্নীৰ সন্তান হ'ব আৰু মোৰ পৰিয়ালো বাঢ়িব, গতিকে দুয়ো ইয়াৰ পৰা আঁতৰি যাওক। এইটো মোৰ মাৰ বাবে এক বৃহৎ চক আছিল, যদিও তেওঁ আছিল এগৰাকী আত্মসন্মানী মহিলা। তেওঁ নিজৰ সঞ্চিত ধন ব্যৱহাৰ কৰি ঘৰ এটা ভাড়া কৰি আমি দুয়ো তাতেই থাকিবলৈ আৰম্ভ কৰিলোঁ। সেই সময়ত মোৰ বয়স প্ৰায় 10 বছৰ আৰু এই 10 বছৰ মোৰ জীৱনৰ অতি দুখজনক বছৰ আছিল। মাক তেতিয়া সকলো সময়তে কান্দি থকা দেখিছিলোঁ, কিন্তু মোৰ ওচৰত কেতিয়াও দুখভাৱ প্ৰকাশ হ'বলৈ দিয়া নাছিল। প্ৰায়ে ৰাতি ভগৱানক প্ৰাৰ্থনা কৰা দেখিছিলোঁ, হে ভগৱান, মোৰ জীৱনত সুখ নাথাকিলেও কোনো কথা নাই, মাত্ৰ মোৰ সন্তানৰ জীৱনটো সুখী কৰক, যাতে সি ভাল জীৱন যাপন কৰিব পাৰে আৰু মোৰ বাকী দিনবোৰ তোমাৰ হ'ব, তোমাৰ স্মৃতিত খোদিত হওক। দিন পাৰ হৈ গ'ল, মই ডাঙৰ হৈ গ'লোঁ। মায়ে মোক বিশেষভাৱে শিক্ষা দিছিল যাতে মই কাৰো অধীনত কাম কৰিব নালাগে আৰু কাৰো চাকৰ নহওঁ। শিক্ষা লাভ কৰি নিজৰ ভাল ব্যৱসায় খুলিব পাৰোঁ।
কিন্তু সৰুতেই দেউতাৰ ব্যৱসায়ত লোকচান দেখিছিলোঁ, গতিকে মই এটা চাকৰি কৰিম বুলি সিদ্ধান্ত লৈছিলোঁ। মায়ে মোক চিলাই আৰু এম্ব্ৰইডাৰী কৰি আৰু মানুহৰ ঘৰত কাম কৰি ডাঙৰ দীঘল কৰিছিল। মোৰ জীৱনৰ বাবে তেওঁ আছিল এক ডাঙৰ উপকাৰ, যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ বাবে তেওঁ কিমান ত্যাগ কৰিছিল। মই ভাল নম্বৰ পাই ডিগ্ৰী ল'লোঁ। মাৰ মুখত এতিয়া বয়সৰ ৰেখা দেখা গৈছিল। সময়ে ইতিমধ্যে তেওঁক বুঢ়া কৰি পেলাইছিল। দেউতাৰ পৰা বিচ্ছিন্নতাই মাক সম্পূৰ্ণ দুৰ্বল কৰি পেলাইছিল যদিও তেওঁ কৰ্ম কৰি জীয়াই আছিল। একমাত্ৰ মোৰ সফল হোৱাটো চাব বিচাৰিছিল। মোৰ সফলতা নিজৰ চকুৰে দেখি তেওঁ সিদ্ধান্ত ল'লে যে মোক সোনকালেই বিয়া কৰাই দিব, কাৰণ এতিয়া তেওঁ জিৰণি ল'ব বিচাৰিছিল, মোৰ দায়িত্বৰ পৰা মুক্ত হ'ব বিচাৰিছিল। মই মূৰ দুপিয়াই তেওঁৰ কথাত সন্মতি দিলোঁ। মোৰ অফিচৰ এজনী ছোৱালীক ভাল পোৱা বুলি ক'লোঁ। ডিগ্ৰী সম্পূৰ্ণ কৰাৰ লগে লগে মায়ে চিনাকিৰ জৰিয়তে মোক এটা ভাল কোম্পানীত চাকৰি দিলে আৰু মই চাকৰিটো পালোঁ। 6 মাহ হ'ল। মোৰ দৰমহা ভাল আছিল। আমাৰ ঘৰৰ অৱস্থা ভাল হৈ গৈছিল। আমি এটা ভাল ভাড়া ঘৰত থাকিবলৈ আৰম্ভ কৰিলোঁ। মই মাক কৈছিলোঁ যে কমিটিত টকা দি আমি এটা ঘৰ কিনিম। মোৰ চিন্তাধাৰাত মা বৰ সুখী হৈছিল, কিন্তু কৈছিল, প্ৰথমে তুমি বিয়া কৰাই লোৱা। পত্নীয়েও নিজৰ ভাগ্য লগত আনে। এইদৰেই মই মোৰ পচন্দৰ কথা কৈ তেওঁক পতিয়ন নিয়ালোঁ আৰু তেওঁ মোক অতি ধুমধামেৰে বিয়া কৰালে। মোৰ সহকৰ্মী বিশাখাৰ লগত বিয়া হৈছিল। বিশাখাই মোৰ ওচৰত প্ৰথমেই প্ৰেম প্ৰকাশ কৰিছিল আৰু তাই মোক কৈছিল যে তাই মোক ভাল পায় আৰু মোক বিয়া কৰাব বিচাৰে। বিশাখাৰ আৰু 4জনী ভনীও আছিল। তাই ডাঙৰ আছিল আৰু তাই চাকৰি কৰি আছিল। তাই মোক স্পষ্টকৈ কৈছিল যে তাই বিয়াৰ পিছতো কাম কৰিব। কিন্তু এই কথা মাক কওঁতে মাৰ খং উঠিল। তেওঁ কয় যে মই বোৱাৰী আনিব বিচাৰোঁ, যাতে তাই ঘৰখন আৰু তোমাৰ যত্ন ল'ব পাৰে। বিয়াৰ পিছতো যদি তাই এনেদৰে চাকৰি কৰি থাকে, তেন্তে তোমাৰ যত্ন কোনে ল'ব? আৰু মই এইটো অনুমতি দিব নোৱাৰোঁ। এই কথা মই বিশাখাক কওঁতে তাই খন্তেক সময় নিমাত হৈ থাকিল আৰু তাৰ পিছত মান্তি হ'ল। কিন্তু মই নাজানিছিলোঁ যে তেওঁলোকৰ মাজত প্ৰথম তৰ্ক এই বিষয়টোৰ ওপৰত হ'ব আৰু মোৰ পত্নীয়ে মোৰ মাৰ বিষয়ে হৃদয়ত এক বিশাল ভুল বুজাবুজিৰ আশ্ৰয় দিবলৈ ধৰিব আৰু অলপ পিছতেই মোৰ বিবাহিত জীৱনৰ আটাইতকৈ বেয়া দিনবোৰ মোৰ ওপৰত আহিবলৈ ধৰিলে, কাৰণ মোৰ মা আৰু মোৰ পত্নীৰ মাজত বহুত কাজিয়া হৈছিল আৰু মই দুয়োৰে মাজত আবদ্ধ হৈ থাকিলোঁ। অফিচৰ পৰা ভাগৰুৱা হৈ ঘৰলৈ উভতি আহোঁতে মোৰ পত্নীৰ হাতত মাৰ সম্পৰ্কে অভিযোগৰ দীঘলীয়া তালিকা এখন থাকিব। লাহে লাহে যেতিয়া মই তাইৰ অভিযোগত গুৰুত্ব দিয়া বন্ধ কৰি দিলোঁ, তেতিয়া মোৰ পত্নীয়েও মোৰ ওচৰত অভিযোগ কৰা বন্ধ কৰি দিলে। কিন্তু এতিয়া পৰিস্থিতি ওলোটা হৈছিল। মাক আগতকৈ বহুত দুৰ্বল যেন লাগিল। তেওঁ যদি আহি মোৰ ওচৰতে বহি থাকে, তেন্তে মোৰ পত্নীৰ বৰ খং উঠে। তাই ক'ব, তোমাৰ মায়ে আহি মোৰ অভিযোগ কৰিবলৈ তোমাৰ লগত বহি থাকে। মাৰাক ক'বা, আমি দুয়ো স্বামী স্ত্ৰীয়েও কিছু সময় অকলে কটাব লাগে। মাক এই কথা কওঁতে তেওঁ আনকি মোৰ ওচৰত অহা বহাও বন্ধ কৰি দিলে। কেতিয়াবা মই মাক কান্দি থকা দেখিছিলোঁ। তেতিয়া মোৰ পত্নীয়ে মোক কৈছিল, ৰাতিপুৱাই কাজিয়া কৰে আৰু তাৰ পিছত তুমি আহিলেই চকুলোৰে চকু ভৰাই দিয়ে, যাতে তুমি তেওঁৰ চকু পানীক বিশ্বাস কৰা। তুমি মোক বিশ্বাস কৰা, মই তোমাৰ পত্নী, মই পাগল নহয়। কিন্তু ক'ৰবাত তোমাৰ মাৰ মানসিকভাৱে অসুস্থ হৈছে। তেওঁৰ লগত যি ঘটিছে সেইটোৱেই তেওঁক বহুত দুৰ্বল কৰি তুলিছে। গতিকে তেওঁ কোৱা কথাবোৰত গুৰুত্ব নিদিবা। তেতিয়া মই মোৰ পত্নীক কৈছিলোঁ, সেইবাবেই মাৰ যত্ন ল'বলৈ আৰু ভাল ব্যৱহাৰ কৰিবলৈ তোমাক অনুৰোধ জনাইছোঁ। যদি তেওঁ সঁচাকৈয়ে দুৰ্বল হৈ পৰিছে, তেন্তে তুমিতো সুস্থ। মাক উত্তৰ নিদিবা, মাত্ৰ মোৰ স্বাৰ্থত মাৰ কথা মনে মনে শুনিবা। মোৰ পত্নীয়ে আচৰিত চকুৰে মোৰ ফালে চালে আৰু নিমাত হৈ পৰিল। সেইদিনাৰ পিছত তেওঁ মোৰ ওচৰত অভিযোগ কৰা বন্ধ কৰি দিলে। কিন্তু ইয়াৰ বিপৰীতহে হ'ল। মা মোৰ ওচৰলৈ আহি আকৌ বহিবলৈ ধৰিলে। মই যেতিয়াই কৰ্মস্থলীৰ পৰা আহিছিলোঁ, তেতিয়াই মায়ে মোক কৈছিল যে, বাবা, মই এই ঘৰৰ পৰা ওলাই যাব বিচাৰোঁ। তোমাৰ পত্নীয়ে মোক একো খাব নিদিয়ে, মোৰ লগত ভালদৰে কথা নাপাতে, তাই মোক কোনো ঘৰুৱা কাম কৰিবলৈ নিদিয়ে। তাই কয়, এইটো তোমালোকৰ ঘৰ, তুমি এটা কাম কৰা, মোক বৃদ্ধাশ্ৰমত এৰি দিয়া। এই ঘৰখন এতিয়া তোমাৰ, মই তোমাৰ নামত বনাইছোঁ। আচলতে তুমি এই ঘৰটো সাজিছা, গতিকে মোৰ ইয়াত কি অধিকাৰ আছে? তেওঁ কান্দিব ধৰে আৰু মই মাক মৰমেৰে বুজাইছিলোঁ,
মা, একেলগে থাকি জীৱনটো জীয়াই থাকিবলৈ শিকা। তাই তোমাৰ বোৱাৰী, তোমাৰ শত্ৰু নহয়। তাই কিয় এনে কৰিব? তেতিয়া মা নিমাত হৈ পৰে। তাৰ পিছত তেওঁ নিজৰ কোঠালৈ গৈ কোঠাৰ দুৱাৰখন বন্ধ কৰি দিয়ে। মোৰ পত্নী জয়ী মনোভাৱেৰে মোৰ ফালে চাই ক'লে, চাওক, মই তোমাক কৈছো যে তোমাৰ মা মানসিক অৱস্থা ভাল নহয়। আমি তেওঁক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা উচিত। আৰু তাইৰ পৰামৰ্শ মতেই মই মাক ডাক্তৰৰ ওচৰলৈ লৈ গ'লো। ডাক্তৰে কিছু ঔষধ দি ক'লে যে তেওঁৰ মনটো একেবাৰেই সুস্থ, মানসিক সমস্যা নাই, মাত্ৰ আপোনাৰ ঘৰৰ পৰিৱেশ উন্নত কৰক। ডাক্তৰৰ কথাত মই বৰ আচৰিত হলো। ঘৰলৈ আহি পত্নীক কওঁতে তাই ক'লে, তুমি ভুল ডাক্তৰৰ ওচৰলৈ লৈ গৈছা। তুমি এটা কাম কৰা, তুমি তোমাৰ অফিচত মনোযোগ দিয়া, মই নিজেই মাক লৈ যাম। তেতিয়া তাই মাক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল আৰু আহি মোক ক'লে যে ডাক্তৰে তেনেকৈয়ে কৈছে, তোমাৰ মা মানসিকভাৱে অসুস্থ আৰু কিছু ঔষধৰ প্ৰয়োজন। মোৰ পত্নীয়ে মাৰ খাদ্যত ঔষধ মিহলাই দিছিল, গতিকে মায়ে বহু সময় শুইছিল। কিন্তু মই ঘৰলৈ আহোঁতে মায়ে মোক মাত্ৰ এটাই কথা কৈছিল, মোক বৃদ্ধাশ্ৰমত থৈ আহা, ইয়াত থাকিলে মই বেছিদিন জীয়াই নাথাকো। তুমি কিয় বুজি পোৱা নাই? মোৰ পত্নীয়ে তেতিয়া মোৰ ওচৰলৈ আহি কয়, আপুনি মায়ে কোৱা কথাবোৰত গুৰুত্ব দিব লাগে। মাৰ ঔষধবোৰৰ প্ৰভাৱ এইবোৰ হয়। তেওঁ এনেকুৱা আজে বাজে কথা কয়। মই তেওঁৰ বহুত যত্ন লওঁ। মই কেতিয়াও তেওঁক গালি নাপাৰো বা তেওঁৰ কথাত আওকাণ কৰা নাছিলো। তুমি ভালদৰে বুজিব লাগে যে তেওঁ এতিয়া পাগল হৈ পৰিছে আৰু তোমাৰ পত্নীৰ বাবে এজন পাগলৰ লগতে গোটেই ঘৰখন পৰিচালনা কৰাটো কিমান কঠিন হ'ব। মাত্ৰ মোক কেতিয়াও সন্দেহ নকৰিবা। পত্নীৰ মিঠা কথাৰে মোক আবদ্ধ কৰি ৰাখিলে আৰু মই মাক দোষী অনুভৱ কৰিবলৈ ধৰিলোঁ। মায়ে মোৰ বাবে ইমানখিনি ত্যাগ কৰিছিল আৰু এতিয়া তেওঁ এনেকুৱা হৈ পৰিছে বুলি ভাবি মই কেতিয়াবা গভীৰ বিষণ্ণতাত পৰিছিলোঁ। দিন পাৰ হৈ গ'ল আৰু এতিয়া তেওঁৰ আৰু মোৰ পত্নীৰ মাজত দৈনিক কাজিয়া বাঢ়ি গৈছিল। মায়ে মোক প্ৰতিদিনেই এই কথা কয় যে মই বৃদ্ধাশ্ৰম যাওঁ। তুমি কিয় বুজি পোৱা নাই? তোমাৰ পত্নীয়ে মোক বহুত অত্যাচাৰ কৰে, ঔষধ খাবলৈ বাধ্য কৰে। কিয় তুমি তোমাৰ পত্নীক বুজাব নোৱাৰা? মই পাগল নহয়। মায়ে কান্দিলে। মোৰ বুকুখন খুন্দা মাৰি ধৰে। কিন্তু ময়ো বিচাৰিছিলোঁ ঘৰখনত শান্তি হওক। অফিচৰ পৰা অহাৰ পিছত মই শান্তি বিচাৰিছিলোঁ। পত্নীয়ে মই অহাৰ আগতেই মাক কোঠাটোত বন্ধ কৰি ৰাখিছিল। বহুদিন ধৰি মই মাৰ মুখখনো দেখা নাছিলোঁ। মাত্ৰ তেওঁৰ কান্দি থকা মাতত স্পষ্ট হৈ পৰিল যে তেওঁ কোঠাটোত আছে। মোৰ পত্নীয়ে কৈছিল যে এতিয়া তেওঁ পাগল হৈ পৰিছে আৰু যিকোনো ব্যক্তিৰ ক্ষতি কৰিব পাৰে। এইবোৰ কথাত গুৰুত্ব নিদিবা, মই নিয়ন্ত্ৰণত ৰাখিছোঁ। কিন্তু মায়ে যেতিয়াই মোক দেখিছিল তেওঁ একেখিনি কথাই কৈছিল। এতিয়া ময়ো তেওঁৰ কথাত গুৰুত্ব নিদিলোঁ, কাৰণ মোৰ পত্নীয়ে মোক বিশ্বাস কৰাইছিল যে মা পাগল হৈ গৈছে। এদিন মোৰ পত্নীয়ে পৰামৰ্শ দিলে যে মায়ে কোৱা কথাখিনি আচলতে কিয় অনুসৰণ নকৰে, কিয়নো তেওঁৰ স্বাস্থ্যৰ যত্ন লৈ তেওঁক বৃদ্ধাশ্ৰমত এৰি থৈ আহিব লাগে। এই কথা শুনি মোৰ বৰ খং উঠিল। অৱশ্যে এই কথা ময়ো বহুবাৰ ভাবিছিলোঁ, যদিও বদনাম হোৱাৰ ভয় আছিল। মানুহে জানিলে কি হ'ব? অৰ্থাৎ সমীৰৰ মাকে গোটেই জীৱন তাৰ বাবে উৎসৰ্গা কৰিছিল, দেউতাকৰ বাবে অপেক্ষা কৰি থাকিল। দেউতাকৰো মৃত্যু হ'ল আৰু তাৰ পিছত কঠিন পৰিস্থিতিত সমীৰক ডাঙৰ দীঘল কৰি তেওঁ আজি যি আছে সেইটো হ'বলৈ সক্ষম হ'ল। ভাল উপাৰ্জন কৰি আছে আৰু এতিয়া সমীৰে পত্নীৰ পৰামৰ্শ অনুসৰণ কৰি মাকক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিলে। যদিও মই সম্পূৰ্ণৰূপে জানিছিলোঁ যে মোৰ মায়ে ঘৰত বৰ ভাল অৱস্থাত নাথাকে। মই এজন অতি স্বাৰ্থপৰ মানুহ হৈ পৰিছিলোঁ, যিয়ে কেৱল নিজৰ সুখৰ কথাহে চিন্তা কৰিছিল। মোক এই ঘৰলৈ অনাৰ বাবে বহু ত্যাগ কৰা সেই মাক মই প্ৰায়ে পাহৰি গৈছিলোঁ। তেওঁক মনত ৰখাৰ পিছতো মই তেওঁৰ প্ৰতি গুৰুত্ব দিব বিচৰা নাছিলোঁ। যেতিয়া মই অফিচৰ পৰা আহোঁ, মই বিচাৰিছিলোঁ যে ঘৰলৈ আহিলেই মই নিশ্চিন্ত অনুভৱ কৰিম। ময়ো মোৰ পত্নীক কৈছিলোঁ যে তোমাৰ বাবে যি উচিত যেন লাগে তাকেই কৰা। মোৰ বিশ্বাস যে তুমি মোৰ মাৰ লগত একো বেয়া কাম নকৰা। এতিয়া প্ৰায়েই মাৰ কান্দোন আৰু চিঞৰ বাখৰ শুনিছিলোঁ তেওঁৰ কোঠাটোৰ পৰা। কিন্তু মোৰ পত্নীয়ে মই ঘৰলৈ অহাৰ লগে লগে মাক নিজৰ কোঠাত তলা মাৰি থৈছিল আৰু মই ৰাতিপুৱা অফিচলৈ যোৱাৰ সময়লৈকে কোঠাটোৰ তলা বন্ধ হৈ আছিল। সকলো জানিও মই চকু কাণ বন্ধ কৰি ধৰিছিলোঁ। কিন্তু মোৰ জীৱনলৈ এনে এজন ব্যক্তি আহিব বুলি মই কেনেকৈ গম পালোঁ? সময় আহি আছে যিয়ে মোক এটা ডাঙৰ শিক্ষা দিব আৰু
মই গোটেই জীৱন অনুশোচনা কৰিম। এনেকুৱাই হ'ল যে আজিও মই সদায়ৰ দৰে অফিচৰ বাবে সাজু হৈ আছিলোঁ। যেতিয়া মায়ে মোৰ পিছে পিছে গ'ল, মই তেওঁৰ কথা নুশুনি ক'লোঁ, মা, ৰাতিপুৱাই মোৰ মূৰটো গৰম নকৰিবা। তেতিয়া মায়ে ক'লে, মোক মাত্ৰ বৃদ্ধাশ্ৰমত থৈ আহা। মই তালৈ গৈ গোটেই জীৱন কটাম। কিন্তু তোমাৰ উদাসীনতা দেখি মোৰ আত্মহত্যা কৰিবলৈ মন যায়। খন্তেক সময়ৰ বাবে মাৰ ফালে চালোঁ, কিন্তু পিছ মুহূৰ্তত মোৰ মুখত ঘৃণাৰ আবিৰ্ভাৱ হ'বলৈ ধৰিলে। মই ক'লোঁ, তোমালোকে মোক গোটেই দিনটো জিৰণি ল'বলৈ নিদিবা। ৰাতিপুৱা যাওঁতে মোক আশীৰ্বাদেৰে বিদায় দিবা। এই কথা শুনি মায়ে আগবাঢ়ি আহি মোৰ মূৰত হাত থৈ মৰম কৰি আঁতৰি গ'ল। মই সেইদিনা অফিচলৈ গৈ মোৰ একো কাম ঠিকমতে হোৱা নাছিল, কিয় নাজানো। কিন্তু মোৰ বুকুখন বৰ বেগেৰে ধপধপাই আছিল। অফিচতো মোৰ কোনো কাম কৰিবলৈ মন যোৱা নাছিল। সকলো কাম ভুল হ'বলৈ ধৰিলে। বছে মোক বকাবকি কৰিবলৈ ধৰিলে। আপুনি যোৱা কেইদিনমানৰ পৰা কামত মনোনিৱেশ কৰা নাই। এতিয়া মই সিহঁতক কি কওঁ যে মই মোৰ মানসিক বিষয়টোত মোৰ পত্নীক মই একেবাৰেই বিশ্বাস কৰা নাছিলোঁ, কিন্তু ঘৰত শান্তি বিচাৰিছিলোঁ। সেয়ে তাইক মোৰ বৃদ্ধ মাৰ লগত তাইৰ ইচ্ছামতেই আচৰণ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিছিলোঁ। মই অতি সোনকালেই বুজিবলৈ ধৰিলোঁ যে মই কিমান দুৰ্ভাগ্যৱান মানুহ। এনেকুৱাই হৈছিল। অফিচৰ পৰা উভতি আহোঁতে মোৰ পত্নীয়ে মোক চিঞৰিবলৈ ধৰিলে। তাই সুধিলে, অফিচৰ পৰা ওলাই আহি কলৈ গ'লা? দুপৰীয়া বহুবাৰ ফোন কৰিলোঁ। মোৰ ফোনটো কিয় লোৱা নাছিলা? মোবাইলটো চালোঁ, কিন্তু গম পালোঁ মাৰ অভিযোগ কৰিব। গতিকে ফোনটো বন্ধ কৰি দিলোঁ। কিন্তু এতিয়া তেওঁ কোৱা কথাবোৰ শুনি মোৰ শ্ৰৱণ শক্তিক বিশ্বাস কৰিব পৰা নাছিলোঁ। তেওঁ ক'লে যে তোমাৰ মা ঘৰৰ পৰা পলাই গৈছে আৰু মই বহুত বিচাৰিলোঁ, কিন্তু বিচাৰি নাপালোঁ। এতিয়া তাই মোৰ বাবেও ডাঙৰ সমস্যা হৈ পৰিছে। মোৰ হৃদয় যেন ভাঙি গৈছিল। চকুলোৰে পত্নীলৈ চাই ক'লোঁ, কি কৈছা? তেওঁ ঘৰৰ পৰা কেনেকৈ ওলাই যাব? মই যে বহুত ব্যস্ত আছিলোঁ তেনে একো কথা নাছিল। মাৰ প্ৰতি মই একো গুৰুত্ব নিদিলোঁ। মাৰ খবৰো সোধা নাছিলোঁ। তেওঁৰ বিষয়েও জানিবলৈ চেষ্টা কৰা নাছিলোঁ। মাৰ লগত পত্নীৰ আচৰণ কেনেকুৱা, সকলো দিনৰ পোহৰৰ দৰে স্পষ্ট আছিল। মোৰ পত্নীৰ আচৰণ মাৰ লগত একেবাৰেই ঠিক নাছিল। এতিয়া যেন মোৰ ভৰিৰ তলৰ মাটি পিছলি গ'ল আৰু মই পাগলৰ দৰে ঘৰৰ পৰা দৌৰি ওলাই আহিলোঁ। গোটেই ৰাতি পাগলৰ দৰে বিচাৰি থাকিলোঁ মোৰ মাক। কেতিয়াবা ইয়াত, কেতিয়াবা তাত, কেতিয়াবা কোনোবা হস্পিটালত আৰু কেতিয়াবা কোনোবা থানাত। অৱশেষত ৰাতি ভাগৰুৱা হৈ বন্ধুৰ লগত ঘৰৰ ওচৰতে থকা জাবৰৰ দমটোৰ ওচৰত থকা প্লেটফৰ্মত বহি কান্দিবলৈ ধৰিলোঁ। মোৰ বন্ধুৱে মোক সান্তনা দিবলৈ ধৰিলে। সেই সময়ত ৰাস্তাটোত কোনো মানুহ নাছিল। একেবাৰেই জনশূন্য আছিল আৰু ষ্ট্ৰীট লাইট জ্বলি আছিল। মোৰ বন্ধুৱে ক'লে, মা বহুত বুঢ়া হৈছে। তেওঁ বহু দূৰলৈ যাব নোৱাৰে। আমি ওচৰতে চাব লাগিব। তেওঁৰ ফালে চালোঁ। হঠাৎ তাৰ চকু সন্মুখৰ জাবৰৰ ওচৰৰ এগৰাকী বৃদ্ধাৰ ওপৰত পৰিল, যিয়ে জাবৰৰ মাজৰ পৰা খাদ্য বুটলি খাই আছিল। বন্ধুজনে ক'লে, চোৱা সমীৰ, মই নাজানো কিয় তেওঁক তোমাৰ মা যেন লাগে। চোৱা, তেওঁৱেই নেকি? মই তাক ক'বলৈ ধৰিলোঁ, তুমি পাগল হৈ গ'লা নেকি? মোৰ মাৰ মানসিক অৱস্থা ভাল নহয়, কিন্তু তেওঁ তেনেকুৱা কাম কৰিব নোৱাৰে। মোৰ পত্নীয়ে তেওঁৰ বহুত যত্ন লয় আৰু ঘৰতে খাদ্য পায়। মোৰ এই কথা শুনি তেওঁ ক'লে, খং নকৰিবা, কিন্তু অনুগ্ৰহ কৰি এবাৰ চাবলৈ যোৱা। মই তেওঁক ক'লোঁ, তুমি মোক বহুত সহায় কৰিলা। মই তোমাক ধন্যবাদ দিব বিচাৰোঁ। এতিয়া আমি কাইলৈ তেওঁক আকৌ বিচাৰিবলৈ চেষ্টা কৰিম। মই প্ৰাৰ্থনা কৰোঁ যে মই তেওঁক বিচাৰি পাওঁ আৰু তুমিও প্ৰাৰ্থনা কৰিবা। মোক সান্তনা দি সি আঁতৰি গ'ল। মই খৰধৰকৈ বুঢ়ীজনীৰ ফালে আগবাঢ়ি গ'লোঁ। মোৰ হৃদয়খন খন্তেক সময়ৰ বাবে থমকি ৰৈ গ'ল। তেওঁ আন কোনো নহয়, তেওঁ মোৰ মা আছিল, যিজন ইমানেই দুৰ্বল হৈ পৰিছিল যে প্ৰথম দৃষ্টিত মই তেওঁক চিনিও পোৱা নাছিলোঁ। মোৰ বন্ধুৱেই তেওঁক চিনি পালে
আৰু মই কিমান দুৰ্ভাগ্যজনক যে তেওঁৰ গৰ্ভত 9 মাহ ডাঙৰ হোৱাৰ পিছতো মই মাক চিনিব পৰা নাছিলোঁ। মোৰ পত্নীয়ে তেওঁৰ কি অৱস্থাৰ সৃষ্টি কৰিছিল। আজি ৰাতিপুৱাই তেওঁক লগ পাইছিলোঁ যদিও তেওঁৰ ফালেও মই ভালদৰে লক্ষ্য কৰা নাছিলোঁ। যদি তেতিয়াই মই তেওঁক ভালদৰে দেখা হ'লে হয়তো এই দুৰ্ঘটনাটো নহ'লহেঁতেন। তেওঁ জাবৰৰ পৰা শুকান ৰুটি বুটলি খাই আছিল। মোৰ হৃদয়খন ছিন্ন ভিন্ন হৈ পৰিছিল। মাৰ ভৰিৰ ওচৰত পৰি মই মাত দিলোঁ, মা। তেওঁ লগে লগেই মোৰ ফালে চাই হাঁহিবলৈ ধৰিলে। তেওঁক একেবাৰেই সৰু ছোৱালী যেন লাগিছিল। মই মাক সাবটি ধৰি কান্দিবলৈ ধৰিলোঁ আৰু তেওঁ মোক দেখাৰ পিছত কান্দিবলৈ ধৰিলে। আমি বহু সময় ইজনে সিজনৰ ওচৰত এনেদৰেই অভিযোগ কৰি থাকিলোঁ। মই মাৰ ভৰিৰ ওচৰত মূৰ থৈ দিলোঁ। জাবৰৰ ওচৰৰ পৰা ঘৰলৈ আনি চাফা কৰিলোঁ। পত্নীৰ মুখৰ ভাৱ দেখি বুজিলোঁ যে এই সকলোবোৰ তাইৰ নিজৰ ষড়যন্ত্ৰ। যদিও মায়ে মোক তেতিয়াও মোৰ পত্নীৰ বিৰুদ্ধে এটা শব্দও কোৱা নাছিল, কেৱল মোক অভিযোগ কৰিছিল, তুমি মাক পিঠি দিলা নহয়, সেইবাবেই মই ঘৰৰ পৰা ওলাই আহি নিজেই বৃদ্ধাশ্ৰমলৈ যোৱা উচিত বুলি ভাবিলোঁ। কিন্তু বাট হেৰুৱাই ইয়াতেই আৱৰ্জনাৰ দমটোৰ ওচৰতেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বহি থাকিলোঁ। এই কথা শুনি মোৰ হৃদয়খন বেদনাৰে ভৰি পৰিল। লগে লগে তেওঁৰ বাবে ভাল খাদ্যৰ অৰ্ডাৰ দিলোঁ। হাত ভৰিত চুমা খালোঁ। ইমানবোৰ অসুবিধাৰ মাজত মোক ডাঙৰ দীঘল কৰা এইগৰাকী মাতৃয়েই আছিল। মই কেনেকৈ তেওঁৰ প্ৰতি ইমান উদাসীন হৈ পৰিলোঁ। মাত্ৰ কিছু সময় পাৰ হৈ গ'ল যেতিয়া মোৰ পত্নীয়ে মোৰ সন্মুখত আহি ক'লে, যদি লগ পোৱাৰ সময় শেষ হ'ল তেন্তে মোৰ কথা শুনা। যোৱা নিশাৰ পৰা মই বৰ অসুস্থ। মোক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। মই তাইৰ ফালে খঙেৰে চাই ক'লোঁ, তুমি মোৰ মাৰ চিকিৎসা কৰা ডাক্তৰক দেখুওৱা, তেওঁৰ পৰা ঔষধ লোৱা। তেওঁ খুব ভাল ডাক্তৰ, ভাল ঔষধ দিয়ে। চোৱা, মাৰ অৱস্থাও ভাল হৈছে, তুমিও ভাল হ'বা। তাই মোৰ কথা বুজি পাই ক'লে, এই বুঢ়ীয়ে মোক বহুত অশান্তি দিছে। ৰাতিপুৱাই ওলাই গৈছে আৰু এতিয়া আহিছে। আজি তেওঁ মোক ইমানেই হাৰাশাস্তি কৰিলে যে তুমি এবাৰো মোৰ অৱস্থাৰ সোধা পোছা কৰাটো প্ৰয়োজনীয় বুলি নাভাবিলা। মই তাইৰ স্বভাৱটো ভালদৰেই জানিছিলোঁ। তাই মোক বিভিন্ন কথাৰে বিপথে পৰিচালিত কৰি মাৰ পৰা বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া সেই মহিলাগৰাকীৰ মোৰ ঘৰত কোনো ঠাই নাই। খঙেৰে তাইৰ ফালে চাই ক'লোঁ, তুমি যোৱা আৰু কেইদিনমান মাৰ ঘৰত থাকা, যাতে মনটো পৰিষ্কাৰ কৰিব পাৰা। কিন্তু তাৰ পৰিৱৰ্তে তাই মোৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। তাই ক'লে, হয় মই এই ঘৰত থাকিম, নহয় এই বুঢ়ীজনী। তাইৰ কথা শুনি মই তেতিয়া মাৰ ফালে ঘূৰিলোঁ। মূৰ তল কৰি মায়ে ক'লে, তোমালোক দুয়োকে থিতাপি লোৱাটো চাব বিচাৰিছিলোঁ। সেইবাবেই মই নিজেই ঘৰৰ পৰা ওলাই আহিলোঁ। আনহাতে বাস্তৱতা আছিল যে মোৰ পত্নীয়ে মাক ঘৰৰ পৰা বাহিৰ কৰি দিছিল আৰু মায়ে নিজেই ঘৰ এৰি যোৱা বুলি সকলো ঠাইতে প্ৰচাৰ কৰি দিছিল। মোৰ সকলো মিতিৰ কুটুম্বক তেওঁ এই খবৰ দিছিল যে মোৰ মায়ে নিজেই ঘৰৰ পৰা ওলাই গৈছে। এতিয়া মোৰ ধৈৰ্য্যৰ শক্তি হেৰাই গৈছিল। মই উঠি পত্নীক এটা চৰ মাৰিলোঁ। মই ক'লোঁ, তোমাক বহুত আগতেই চৰ মাৰিব লাগিছিল, যেতিয়া তুমি প্ৰথমবাৰৰ বাবে মোৰ মাৰ বিৰুদ্ধে মাত মাতিছিলা। এইজনী এনে এজনী মহিলা যাৰ ভৰি ধুইও মই মোৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ, আৰু তুমি মোৰ জীৱনলৈ কালি আহি কোৱা এই ঘৰত মোৰ মাৰ কোনো স্থান নাই। তুমি কোন? মই এই ঘৰৰ মালিক আৰু মই সিদ্ধান্ত ল'ম এই ঘৰত কোন থাকিব আৰু কোন নাথাকিব। তুমি ভালদৰেই জনা উচিত যে এই ঘৰৰ পৰা তুমি ওলাই যাব লাগিব। মায়ে মোক শান্ত ৰখাবলৈ চেষ্টা কৰিলে, কিন্তু মই তাইক স্পষ্টকৈ ক'লোঁ যে মই আৰু সহ্য কৰিব নোৱাৰোঁ। এই মহিলাগৰাকীয়ে মোক তোমাৰ পৰা আঁতৰাই দিলে, মোক স্বাৰ্থপৰ কৰি তুলিলে। কিন্তু ভগৱানক ধন্যবাদ, তেওঁ মোৰ চকু মেলিলে আৰু মই ঠিকেই সিদ্ধান্ত লোৱাত সফল হ'লোঁ। মোৰ পত্নীয়ে মোৰ ভৰিৰ ওচৰত পৰি ক'লে যে তাই গৰ্ভৱতী, মোক ক্ষমা কৰিবা। কিন্তু মই তেতিয়াও তাইক ক্ষমা নকৰি ক'লোঁ যে সন্তানৰ সকলো খৰচ মই বহন কৰিম। কিন্তু এই সন্তানটো জন্ম দিয়াৰ পিছত
তাই মোৰ হাতত তুলি দিব লাগিব। মই আকৌ বিয়া কৰিম আৰু সেই মহিলাগৰাকী এই শিশুটিৰ মাক হৈ ডাঙৰ দীঘল কৰিব। বিয়া নকৰিলেও মই এই সন্তানটো মাৰ হাতত গতাই দিম, কিন্তু তোমাৰ ছাঁ এই সন্তানটোৰ ওপৰত পৰিবলৈ নিদিওঁ। এই শিশুটিক তুমি তোমাৰ দৰে কৰি তুলিবা আৰু মই কেতিয়াও সেইটো নিবিচাৰোঁ। কান্দি কান্দি তাই সেই ঘৰৰ পৰা ওলাই আহিল। মই তাইক কেইদিনমানৰ ভিতৰতেই বিবাহ বিচ্ছেদ কৰি দি দিছিলোঁ। এতিয়া মোৰ সকলো মনোযোগ আছিল মোৰ মাৰ স্বাস্থ্য উন্নত কৰাত, আৰু ভগৱানৰ কৃপাত 2 মাহৰ ভিতৰতেই মা আগৰ দৰে সুস্থ হৈ ঘৰৰ সকলো কাম নিজেই কৰিবলৈ ধৰিলে। মোৰ দূৰৰ আত্মীয়ৰ ছোৱালী এজনীৰ লগত বিয়া পাতি দিলে। তেওঁ অতি কোমল মনৰ আৰু ধাৰ্মিক ছোৱালী আছিল। তাই মোৰ মাৰ বহুত যত্ন লৈছিল, গোটেই ঘৰখনৰ যত্ন লৈছিল। মাৰ লগত যদি কেতিয়াবাও কাজিয়া হয়, তাই কেতিয়াও মোক সেই বিষয়ে জানিবলৈ নিদিলে। মই তাইক ক'লো যে মোৰ এটা সন্তান আহি আছে, যাৰ যত্ন ল'ব লাগিব। তাই মূৰ তল কৰি মোৰ কথা মানি লৈছিল। ভগৱানৰ ইচ্ছাত তাইৰ নিজৰ সন্তান নাছিল, আৰু মই মোৰ প্ৰথম পত্নীৰ পৰা পোৱা সন্তানটো তাইৰ কোলাত দি দিলোঁ। এইদৰেই আমাৰ ঘৰটো সম্পূৰ্ণ হ'ল। মোৰ প্ৰথম পত্নীয়ে এতিয়াও কষ্ট পাইছে, কিন্তু মই তাইক কষ্ট পাই থাকিবলৈ দিলোঁ। মই তাইক ক্ষমা কৰা নাছিলোঁ, যাতে তাই উপলব্ধি কৰে যে কাৰোবাৰ মাতৃক সন্তানৰ পৰা পৃথক কৰা, মাতৃৰ বিৰুদ্ধে শিশুৰ মনটো বিষেৰে ভৰাই দিয়াটো এটা ডাঙৰ পাপ, আৰু তাৰ শাস্তি এই পৃথিৱীতেই তাই পালে। কিছু সময়ৰ পাছত গম পালোঁ যে তাইও বিয়া হৈ গৈছে, কিন্তু এজন বৃদ্ধৰ লগত, যিয়ে তাইক দিনে নিশাই মাৰপিট আৰু অত্যাচাৰ কৰিছিল। সেইটো হৈ পৰিল সতৰ্কবাণী। এগৰাকী অসহায় নাৰীক অত্যাচাৰ কৰি তাই নিজেই নিৰ্যাতনৰ বলি হ'ল, যদিও তেতিয়াও তাইৰ প্ৰতি মোৰ কোনো কৰুণা নাছিল। মই তাইক কেতিয়াও ক্ষমা কৰিব পৰা নাছিলোঁ, কিন্তু মই তাইক ক্ষমা কৰি দিছিলোঁ, কাৰণ প্ৰকৃতিয়ে তাইক শাস্তি দি আছিল। আনহাতে মাৰ ভৰিত পৰি মই মাকো ক্ষমা খুজিলোঁ যে ময়ো মাৰ লগত ভাল কৰা নাছিলোঁ। কিন্তু ধন্যবাদৰ পাত্ৰ যে মই অতি সোনকালেই উপলব্ধি কৰিলোঁ আৰু মোৰ সকলো দায়িত্ব পুনৰ আৰম্ভ কৰিলোঁ। এতিয়া মই মোৰ ল'ৰাৰ লগত বাস কৰি আছোঁ। মোৰ দ্বিতীয় পত্নীয়ে তাক প্ৰকৃত মাকৰ দৰে মৰম দিছে। তাই মোতকৈ পুতেকৰ বাবে নিজৰ জীৱনৰ অধিক সময় উচৰ্গা কৰিছে। এই সকলোবোৰ দেখি মা সুখত ফুলি উঠে আৰু মোক বহুত আশীৰ্বাদ দিয়ে। মোৰ এইটোৱেই আছিল মাথো প্ৰয়োজন, এটা শান্তিপূৰ্ণ ঘৰ, য'ত মই সহজেই উশাহ ল'ব পাৰিলোঁ আৰু কাৰো কোনো অভিযোগ নাছিল। ভগৱানক মই যথেষ্ট ধন্যবাদ দিব বিচাৰোঁ যে তেওঁ মোক সঠিক সময়ত মোক সঠিক পথ দেখুৱাইছিল, আৰু এতিয়া মই মোৰ সুখী জীৱনটো কটাব ধৰিছোঁ। পৰিয়ালৰ সৈতে সুখী জীৱন যাপন কৰি আছোঁ। এই কাহিনীৰ নৈতিকতা হ'ল মাতৃৰ স্থান কোনেও ল'ব নোৱাৰে, আৰু মাতৃৰ প্ৰতি অন্যায় কৰাজনে পৰিয়ালত কেতিয়াও প্ৰকৃত সুখ আৰু শান্তি লাভ কৰিব নোৱাৰে। ঘৰখনত যেতিয়া মৰম, সন্মান আৰু কৰ্তব্যবোধ থাকে, তেতিয়াই আহে প্ৰকৃত স্বৰ্গীয় সুখ। স্বাৰ্থপৰতা, অহংকাৰ আৰু অন্যায়ৰ অন্ত সদায় ট্ৰেজেডীত পৰে, আনহাতে প্ৰকৃত সেৱা, নিষ্ঠা আৰু সঠিক সিদ্ধান্তই জীৱনত সুখ আৰু সন্তুষ্টিৰ সূচনা কৰে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।